নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনুৱেল পৰীক্ষাৰ বাবে যেটো বহুপদ চেপ্টাৰ এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে তোমালোকে এই চেপ্টাৰটো ভালকে চাবলৈ চেষ্টা কৰা আৰু এই চেপ্টাৰটো তোমালোকে আগতে যেটো পঢ়ি থৈছা গতিকে এই চেপ্টাৰটো তোমালোকে ৰিভিজন কৰা এতিয়া চোৱা বহুপদ চেপ্টাৰটো আমি চাবলৈ হলে প্ৰথমতে জানিব লাগিব এটা চলকযুক্ত বহুপদ বা এক চলকযুক্ত বহুপদ এক চলকযুক্ত বহুপদ বা আমি চলক গুণ কি হয় সেইখিনি আমি জানিব লাগিব ইয়াত তোমালোকক চোৱা দিয়া আছে আমি চলক এটা x y z আদি বৰ্ডৰে সূচিত কৰো এতিয়া ইয়াত মন কৰা যে কৈছে কি twice x thrice x minus x minus 1/2x আদি বীজগণিতীয় ৰাশি এইখিনি আমি কি বুলি কওঁ বীজগণিতীয় ৰাশি এই সকলো ৰাশি এটা কি থাকে ধ্ৰুৱক পদ থাকে এতিয়া আমি এফালে চাম এতিয়া চোৱা তোমালোকে এটা বস্তু চোৱা বহুপদৰ প্ৰতিটো পদৰে একোটা কি থাকে হহক থাকে আমি ধৰি লোৱা হহক থাকে আমি এটা উদাহৰণ স্বৰূপে কি লম চোৱা তোমালোকে এতিয়া ধৰি লোৱা মই এটা বহুপদ লিখি লৈছো x² এটো দ্বিঘাত বহুপদ প্লাছ x প্লাছ 3 এতিয়া ইয়াৰ আগত x² হহক কি আছে 1 আছে আৰু x ৰ হহক ইয়াত কি আছে 1 আছে বা আমি যদি এনেকৈ লওঁ twice x² প্লাছ 3x প্লাছ 4 ইয়াৰ ক্ষেত্ৰতো কি থাকিব এই x² হহক কি থাকিব 2 থাকিব 2টো কি হ'ব কি এটো হহক হ'ব আৰু x এটো x² এটো কি হ'বগে চলক হ'ব আৰু এতিয়া চোৱা এই x টো কি হ'বগে এটো x টো কি হ'বগে চলক হ'ব আৰু 3 টো কি হ'বগে হহক হ'ব আৰু 4 এই 4 টো আমি কি বুলি কম ধ্ৰুৱক পদ বুলি কম নিশ্চয় বুজিলা ইয়াতো কি হয় x² হহক বুলি গলে আমি 1 ক ধৰিম আৰু x ৰ হহক বুলি গলে 1 আৰু 3 টোক আমি ধ্ৰুৱক পদ বুলি কম এইখিনি আমি জানিব লাগিব কিতাপত এইখিনি কথাই কৈছে আৰু স্কয়াৰ থাকিলে এতিয়া চোৱা তোমালোকে দ্বিঘাত বহুপদৰ আৰ্হিটোনো কি হয় ax² প্লাছ bx প্লাছ c এটো হৈছে কি দ্বিঘাত বহুপদৰ আৰ্হি য'ত a not equal 0 হয় এটো হৈছে দ্বিঘাত বহুপদৰ আৰ্হি এতিয়া তোমালোকে দ্বিঘাত বহুপদৰ আৰ্হি আৰু ৰৈখিক বহুপদৰ আৰ্হি এইখিনি তোমালোকে জানিব লাগিব এতিয়া তোমালোকে চোৱা ধ্ৰুৱক বহুপদ শূন্য বহুপদ বোলা হয় এতিয়া শূন্য বহুপদ কাক কয় এটো তোমালোকে চাই থবা যেটো তোমালোকে এমসিকিউ কাৰণে কথাখিনি ভালকে চাই যাবই লাগিব এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰিবা এটা চোৱা px ৰ মান ওলাবলৈ আহে এইখিনি তোমালোকক মই শিকাম এইখিনি তোমালোকে চাবা এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হল শূন্য এইখিনি মনত ৰাখিবা আৰু উদাহৰণো তোমালোকে চাই যাবা উদাহৰণ 1 টোত কৈছে কি তলৰ প্ৰতিটো বহুপদৰ মাত্ৰা নিৰ্ণয় কৰা মাত্ৰা মানে কি এতিয়া x কি আছে x টু দি পাৱাৰ 5 এতিয়া মাত্ৰা কি হ'ব 5 হ'ব ইয়াত x টু দি পাৱাৰ 4 মানে কি মাত্ৰা 4 মানে ইয়াৰ সৰ্বোচ্চ মাত্ৰা কিমান হ'বগে 5 হ'ব এতিয়া চোৱা চলকৰ সৰ্বোচ্চ ঘাত হল 5 এই বহুপদটোৰ মাত্ৰা কি আছে 5 ইয়াত ধুনীয়াকৈ লিখি দিছে এইখিনি কথা তোমালোকে চাই যাবা ইয়াৰ উপৰি তোমালোকে চাব লাগিব ইয়াত চোৱা 2 minus x y² minus y³ plus 2y power 8 এতিয়া চোৱা তোমালোকে চলকৰ সৰ্বোচ্চ ঘাত 8 সেই বহুপদটোৰ মাত্ৰা কি হৈছে 8 হৈছে এইখিনি কথা তোমালোকে গুৰুত্ব দিব লাগিব এইখিনি তোমালোকে চাবা চোৱা তাতে আৰু এটা কথা তোমালোকে চোৱা এক মাত্ৰাযুক্ত বহুপদক আমি কি বুলি কম ৰৈখিক বহুপদ বুলি কম ৰৈখিক বহুপদ কাক কয় গম পোৱা নে যে তাৰ কি থাকে এটা মাত্ৰা থাকে তাক আমি ৰৈখিক বহুপদ বুলি কওঁ আৰু দ্বিঘাত বহুপদৰ মাত্ৰা কি থাকিব মাত্ৰা 2 থাকিব ত্ৰিঘাতত মাত্ৰা কিমান থাকে 3 থাকিব এইখিনি তোমালোকে শিকিব লাগিব এটা তোমালোকে এইখিনি 2.1 খিনি নিশ্চয় পাৰিবা এইখিনি মই তোমালোকক নকওঁ এইখিনি তোমালোকে পাৰিবা যদি নোৱাৰা তোমালোকে কমেন্টত জনাই দিবা ইয়াৰ ওপৰতো ভিডিও প্ৰস্তুত কৰি দিম এটা তোমালোকে 2.2 কি কৈছে চোৱা ইয়াত কৈছে কি 5x - 4x² - 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x সমান 0 এতিয়া ইয়াত x টো দেখিছানে x ৰ ঠাইত আমি কি বহাম x ৰ ঠাইত আমি 0 বহাম এই x² ঠাইত আমি 0 বহাম তেনেকৈ আমি এই বহুপদটো আমি কি কৰিম সমাধান কৰিম এতিয়া চোৱা এটা চাবা দেই অতি সহজতে আমি কেনেকৈ কৰিম চোৱা এক নম্বৰ এইখিনি একেবাৰে সহজ হয় এতিয়া আমি এক নম্বৰটো কি কৈছে x ইজ ইকুৱেল কিমান কৈছে কি x ইজ ইকুৱেল কি কৈছে প্ৰশ্নটো চাই লওঁ আমি আকৌ ইয়াত কৈছে কি x ইজ ইকুৱেল 0 এতিয়া আমাক কি বহুপদটো কি দিয়ে আছে 5x - 4x² + 3 দিয়া আছে এতিয়া আমি কি কৰিম px ধৰি লম px ইকুৱেল ধৰি লম 5x -
4x² প্লাছ 3। এতিয়া আমি এই x ঠাইত আমি কি বহাম 0 বহাম। এটা 5x ঠাইত আমি 0 বহালো -4 x ঠাইত আমি 0 বহালো স্কয়াৰ দিলো প্লাছ কিমান হ'ব 3। এটা চাবা দেই, এতিয়া আমি 5 লগত 0 পূৰণ কৰিলে কি হয় 0 হয় মাইনাস স্কয়াৰ 0 স্কয়াৰ কৰিলে 0 হয় 4 লগত 0 পূৰণ কৰিলে 0 হ'ব প্লাছ 3 থাকিব। তেতিয়া হলে p0 সমান কিমান হ'বগে 3। নিশ্চয় বুজিলা এইটো। ঠিক তেনেদৰে তোমালোকে x সমান -1 কৰি এই x ঠাইত -1 বহাই কৰিবা আৰু x সমান 2 বহাই কৰিবা। এটা তোমালোকক হোমৱৰ্ক দিলো কৰি চাবা। এটা তোমালোকক 2 নম্বৰটো কৰি দেখাইছো চোৱা তোমালোকে। 2 নম্বৰটোত কৈছে কি তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p মানে x মানটো 0 ধৰিব কৈছে, x মানটো 1 ধৰিব কৈছে, x মানটো কি ধৰিব কৈছে 2 ধৰিব কৈছে। এতিয়া আমি ইয়াৰ পৰা কোনটো কৰি দিম তোমালোকক 2 নম্বৰটো কৰি দিছো। 2 নম্বৰ 2টো কৰি দিছো। 2টোত কি আছে চোৱা তোমালোকে, এটা p এইফালে আছে t আছে is equal 2 plus t plus 2 3 square minus 3 এতিয়া চাবা দেই, এতিয়া আমি প্ৰথম আমি কি ধৰিম p x ভ্যালুটো আমি কি ধৰিম 0 ধৰিম। x ভ্যালুটো যদি 0 ধৰো তেতিয়াহলে কি হ'ব চোৱা 2 প্লাছ t মানটো কি হ'ব 0 হ'ব। মানে p মানে কি x বা t মানটো আমি কি ধৰিছো 0 ধৰিছো। নিশ্চয় বুজিলা কি ক'লো। এতিয়া আমি প্লাছ 2 t মানটো আমি কি ধৰিলো 0 ধৰিলো স্কয়াৰ মাইনাস t মানটো আমি 0 ধৰিম, এফালে কি হ'বগে কিউব হ'ব। তেনেহলে আমি পালো কি 2 প্লাছ 0 প্লাছ কিমান হ'বগে 0 হ'ব মাইনাস কিমান হ'বগে 0 হ'ব। গতিকে আমি ভ্যালুটো আমি কিমান পালোগে 2 পালো। ঠিক তেনেদৰে p আমি কি আছে 1 আমি কি আছে 1 সমান আমি কি কৰিব লাগিব আকৌ এইখিনি কৰিব লাগিব। এইখিনি কি আছে 2 প্লাছ t মানটো আমি কি ধৰিম 1 ধৰিছো প্লাছ 2 t মানটো কি ধৰিছো 1 ধৰিছো স্কয়াৰ মাইনাস t মানটো কি ধৰিছো 1 ধৰিছো কিউব হ'ব। তেনেহলে আমি পাম কি 2 প্লাছ 1 প্লাছ 2 গুণ কিমান হ'বগে 2 হ'ব মাইনাস 1 টো কিউব কৰিলে কিমান হ'বগে 1 হ'ব। এতিয়া মাইনাস আৰু প্লাস এটা কেনসেল গুচি গ'ল। তেনেহলে কিমান হ'বগে 2 আৰু 2 আছে, গতিকে কিমান হ'বগে 4 হ'বগে। নিশ্চয় বুজিলা তোমালোকে মই কেনেকে কৰিলো। ঠিক তেনেদৰে আমি চাব লাগিব কি আমি p মানটো 2 ধৰি চাম। এতিয়া p x বা আমি কি আছে p মানটো আমি কি ধৰিম এতিয়া 2 ধৰিম। 2 ধৰিলে কি পাত হ'ব 2 প্লাছ 2 প্লাছ 2 t মানটো কি আছে কি 2 স্কয়াৰ মাইনাস 2 এফালে হ'ব কি কিউব হ'ব। তেনেহলে আমি কি কৰিব পাৰো 2 প্লাছ 2 প্লাছ এতিয়া চোৱা 2 2 দুগুণ কিমান হ'বগে 4 হ'ব মাইনাস 2 দুগুণ 4 2 4 গুণ 8 এতিয়া 2 কিউব সমান কিমান হ'বগে 8 হ'ব। তেনেহলে আমি কৰিব পাৰো কি 2 দুগুণ 4 প্লাছ 2 4 গুণ 8 মাইনাস 8। গতিকে আমি 8 যদি কেনসেল কৰাই দিও প্লাছ 7 কেনসেল গুচি যাব, তেতিয়াহলে থাকিব কিমান 4 থাকিব। নিশ্চয় বুজি পালা তোমালোকে এইটো অংক। এইটো চোৱা তোমালোকে ভালকে চাই লোৱা, যদি দেখা নাই ফোকাছত অহা নাই তোমালোকে চাই লোৱা। এইটো চাই লোৱা অংকটো একেবাৰে সহজ নহয় নে অংককেইটা। তোমালোকে এতিয়া সহজ আৰু সৰল ভাষা শিকিব পাৰিবা। আমাৰ এই অপূৰ্ব উইজডম একাডেমীয়ে তোমালোকৰ বাবে অতি সহজ আৰু সৰল ভাষাত যিসকলে গণিতলৈকে ভয় কৰে তেওঁলোকৰ কাৰণেও এই ফাউণ্ডেশ্যন ক্লাছটো আমি প্ৰভাইড কৰিছো। এতিয়া চোৱা তোমালোকে এতিয়া 3 নম্বৰ চোৱা 3 নম্বৰত তোমালোকে কিবা টান পাইছা নেকি? 3 নম্বৰ মই প্ৰথম একটোৱে কৰি দিছো চোৱা। আৰু তোমালোকে ৰুট অভাৰ থাকিলে ভয় খোৱা নেকি? ৰুট অভাৰ থাকিলে তোমালোকে ভয় খাব নালাগে, কিবা সহজ কৰিবলৈ গম পোৱা নে তোমালোকে। এতিয়া চাবা দেই, এতিয়া প্ৰথম আমি কি কৰিছো প্ৰশ্নটো পঢ়িছো। এতিয়া কাষত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰিছো। বহুপদৰ শূন্য হয় নে নহয় আমি চাব লাগে। প্ৰথম 1 নম্বৰটো 3 নম্বৰ আমি কি কৰিছো 1টো কৰি থৈছো। এতিয়া ইয়াত কৈছে কি px is equal 3x plus 1। এতিয়া x ৰ ভ্যালুটো আমি -1/3 হয় নে নহয় চাম। এতিয়া আমি এতিয়া x ৰ ভ্যালুটো আমি পাতি দিলাম কি 1/3 পাতিলাম। এতিয়া 3x ৰ ভ্যালুটো কি হয় -1/3 প্লাস কি হৈছে 1। এতিয়া আমি সমান কিমান পাম, এইটো 3 আৰু 3 কেনসেল গুচি গ'ল, থাকিলে কিমান -1 প্লাস কি হৈছে 1। গতিকে ইয়াৰ সমান কিমান হ'বগে 0 হ'ব। গতিকে এইটো কি হৈছে এইটো
আমি গম পালো যে কি x ৰ মান এটা -1/3 হয়। নিশ্চয় বুজিলা তোমালোকে কি কলো। ইয়াৰ পিছত তোমালোকক মই কৈ দিছো যেটো তোমাৰ 7 নম্বৰটো কৈ দিছো। এটো কি কৈছে চোৱা px is equal 3x square minus 1 এটা x ৰ ভ্যালুটো আমাক কি দি আছে x ৰ সমান কি দি আছে -1/√3 তাৰপিছত কৈছে কি 2/√3 দিয়া আছে। p x ৰ ভ্যালুটো প্ৰথম -1/√3 বহালো। এটা 3 এটা x স্কয়ার মানটো আমি কি পাম বা x ৰ মানটো কি পাম -1/√3 এফালে কি আছে স্কয়ার ভালো মাইনাস কি আছে 1। এতিয়া আমি পালো কি চোৱা 3 ইনটু এটা √স্কয়ার ক্যান্সেল গুচি গলে কিমান থাকিব এটা কিমান হবগে মাইনাস টু প্লাস হৈ যাব 1 থাকিব। এতিয়া √স্কয়ার ক্যান্সেল গুচি গলে থাকিব কিমান 3 থাকিব -1 তেনেহলে থাকিব কিমান 3 ক্যান্সেল গুচি গল তেনেহলে 1 -1 গতিকে ইয়াৰ সমান কিমান হবগে 0 হ'ব। ঠিক তেনেদৰে আমি এটা কৰিম কি px ৰ ভ্যালুটো আমি কি কৰিম এতিয়া 3x square minus 1 এটা p x ৰ ভ্যালুটো আমি 2/√3 কৰিলো 2/√3 ইকুৱেল 3 এতিয়া x ৰ মানটো কি বহাম 2/√3 বহালো এফালে স্কয়ার থাকিব -1 এতিয়া সমান 3 ইনটু 2 দুগুণ 4 হ'ব √স্কয়ার ক্যান্সেল গুচি যাব কিমান 3 ওলাব -1 √স্কয়ার হৰাই কি ক্যান্সেল যায় 3 যদি ক্যান্সেল গুচি যায় তেতিয়া হলে থাকিব কিমান 4 -1 ইজ ইকুৱেল কিমান হ'ব 3 হ'ব। গতিকে এটো কি নহয় এটো এটা কি হৈছে শূন্য নহয় বাকি এইকিটা কি হৈছে কি শূন্য হয়। নিশ্চয় বুজিলা তোমালোকে। কিবা যে ডাউট আছে তোমালোকে মোক কমেন্ট কৰি জনাই দিব পাৰা। এতিয়া 4 নম্বৰটো চোৱা বাকিটা তোমালোকে কৰিবলৈ চাবা আৰু যদি কৰিব নোৱাৰা তোমালোকে মোক কমেন্টত জনাই দিবা তোমালোকক অতি সহজতে মই কৰি তোমালোকক ভিডিও আপলোড কৰি দিম। এটা চোৱা 4 নম্বৰটো চাবা দেই 4 নম্বৰটো কেনেকৈ কৰে 4 নম্বৰ একটো কৰি আছে প্ৰথম এটা px 1 নম্বৰ px কিমান দি আছে x সমান কি দি আছে x + 5 দি আছে। আমি ধৰি ললো বা আমি বাসিটো দি ধৰিলো x + 5 = 0 ধৰিছো তেতিয়া হলে x = এটা 5 টো সমানচিন ইফালে গলে কি হ'ব -5 হ'ব। গতিকে x ৰ ভ্যালুটো আমি কিমান পালো -5। ঠিক তেনেদৰে আমি 3টো কৰি চাও px ইকুৱেল কি আছে 2x + 5 আমি বা চিনটো দি লিখি ললো 2x + 5 = 0 তেনেহলে আমি প্ৰথম কি কৰিম 2x = এতিয়া প্লাসটো সমানচিন ইফালে গলে কি হ'ব -5 হ'ব। এতিয়া x ৰ ইকুৱেল কিমান হ'ব -5 এটো পূৰণ আছে সমানচিন ইফালে গলে হৰণ হৈ যাব। নিশ্চয় বুজি পাইছা তোমালোকে। ইয়াৰ পিছত মই তোমালোকক আৰু এটা দেখাইছো এটো তোমালোকৰ অসুবিধা হ'ব কৰিবলৈ ভি তো মানে 7 নম্বৰটো 4 নম্বৰ 7টো কৰিছো এটো কৈছে px = cx + d যত কৈছে কি c not equal 0 এতিয়া আমি বা চিনটো দি লিখিম cx + d = 0 এতিয়া হলে আমি লিখিব পাৰো কি এটা চোৱা এতিয়া cx = প্লাসটো সমানচিন ইফালে গলে কি হয় -d হ'ব c টো x ৰ লগত কি হৈছে পূৰণ হৈছে সমানচিন ইফালে গলে কি হ'বগে হৰণ হৈ যাব -d এতিয়া c টো কি হ'ব তলত -d / c হ'ব। নিশ্চয় বুজিলা তোমালোকে 2.2 চেপ্টাৰটো। এতিয়া মই ইয়াৰ পিছত তোমালোকক পিছৰ ক্লাছত 2.3 2.4 আৰু যিখিনি অভেদ আছে অভেদখিনি মই তোমালোকক ধুনীয়াকৈ শিকাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি ল'বা।